ইতিমধ্যে আমি আদৰণি জনাই মন্দিৰলৈ আদৰি আনিছোঁ। গতিকে তেখেতৰ মুখত মনতে আমি তেখেতসকলৰ স্মৰণ জনাম। বহাগী বতাহে মাতে আজি ঢকুৱাখনাৰ পথাৰ সাজি সাৰি কৰি আনৰ বুকু জোন ফাট বিহুৰে জাগে নপুন ঢোলৰ তালে তালে নাচে ডেকা পেপাৰ সুৰে মাতে গাঁওখন একা মিচিং দেউৰী আহোমৰ দল সংস্কৃতিৰ ৰঙেৰে উজ্বলি উঠে মন অফাট বিহু অসমৰ গৌৰৱ তোৰ সুৰত জাগে প্ৰেম আৰু শোভা মহবহুলি চাপৰিত আনন্দৰ ঢৌ বিহু ৰঙেৰে ভৰি উঠে গান আহোম যুগৰ সেই ইতিহাস আজিও বহে ঐতিহ্যৰ সুৰ খোৰ কাটল শেষত মিলন মেলা ৰাইজে গাই উঠে সুখৰ গীতলা ৰঙীন সেই অফাট বিহু
है ना ऐसा जगह हम लेके আমি এইটো ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্টৰ ঢকুৱাখানা আমি এইটো কি সমজিলা বুলি কয় ন আমি ইয়ালৈকে আহিছোঁ পাত বিহু চাবলৈ আহিছোঁ অসমৰ প্ৰত্যেকটো ৰাইজক মই অনুৰোধ জনাইছোঁ আপোনালোকে পাত বিহু আহক চবেই আহক সোনকালে আহক চবেই উপভোগ কৰি আমাৰ প্ৰত্যেকটো আমাৰ জাতি গোষ্ঠী সংস্কৃতিৰ এটা দুৰ্লভ বস্তু কোৱা হৈছে যিটো বস্তু আমি দেখাই নাই এইবিলাক বস্তু আমি ইয়াত দেখি পাইছোঁ বহুত নথৈ আনন্দ মই আজি ফাৰ্ষ্ট টাইম আমাৰ মিচিং সংস্কৃতিৰ কিছুমান পেপা এইবিলাক দেখিছোঁ আগে পিছে মই দেখা নাই আজি মই দেখিছোঁ কিন্তু ভাল লাগিছে এক্সপেৰিয়েঞ্চ এটা মোৰ হৈছে থেংক ইউ এটা বাহিৰৰ দৃশ্য